মহিমাকছে এটা ব্যস্ত ৰাজপথ সেই ৰাজপথটোত পুৱাৰে পৰা নিশালৈকে অসংখ্য যান-বাহন অহা যোৱা কৰে কিন্তু সেই ৰাজপথৰ দৃশ্যাংশ দেখিলে আপোনাৰো চকু কপালত উঠিব কিয়নো ৰাজপথৰ সেই মাজতে ওলাইছে এতিয়া প্ৰকাণ্ড গাঁত ওলাইছে আৰু গাঁতক লৈ এতিয়া কৌতুহলৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে একাংশ লোকৰ মাজত কিয়নো সেই ৰাস্তাটোতে কিন্তু অসংখ্য যান-বাহন অহা যোৱা কৰে হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এটা ওলাইছে এটা প্ৰকাণ্ড গাঁত ওলাইছে গাঁত ওলোৱাৰ ঘটনাক লৈ এতিয়া হাহাকাৰ লাগিছে কেইবা ফুট দ গাঁতটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো এটা ব্যস্ত পথ বঙাইগাঁৱৰ তুলুঙিয়াত সংঘটিত হৈছে এই ঘটনা বঙাইগাঁৱত সংঘটিত হৈছে এই ঘটনা এক আশ্চৰ্যকৰ ঘটনা কিয়নো ৰাজপথত হঠাৎ ওলাইছে এটা প্ৰকাণ্ড গাঁত ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ওলাইছে কুঁৱা সদৃশ প্ৰকাণ্ড গাঁত আৰু পথটোৱে অহা যোৱা কৰে অসংখ্য যান-বাহন পুৱাৰ পৰা নিশালৈকে অসংখ্য যান-বাহন অহা যোৱা কৰে সেই পথটো দি স্থানীয় ব্যক্তিৰ তৎপৰতাত সৌভাগ্যক্ৰমে সংঘটিত নহল একো অঘটন ইটা বেনাৰ দি গাঁতটোত আৰি দিলে সংকেত গাঁতটোৰ ওচৰত ইটাৰ দিছে বা বেনাৰ দিছে সংকেত দি দিছে যে ইয়াতে প্ৰকাণ্ড এটা গাঁত আছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ বাবে গাঁত সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে দৃষ্টান্তলৈ মন কৰক এটা কুঁৱা সদৃশ গাঁত আপুনি এই গাঁতটো সৰু গাঁত বুলি নাভাবিব প্ৰকাণ্ড এটা গাঁত দেখাত হয়তো সৰু দেখিছে কিন্তু এই গাঁতটো এটা প্ৰকাণ্ড কুঁৱা সদৃশ এটা গাঁত বুলি জানিব পৰা গৈছে আৰু ৰাজপথৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সংঘটিত হৈছে এই ঘটনা ব্যস্ত পথ আৰু কুঁৱা সদৃশ গাঁত গাঁতলৈ মন কৰক গাঁতৰ দৃশ্যাংশ এটা কুঁৱাৰ দৰে এটা প্ৰকাণ্ড গাঁত এই গাঁতটোক লৈ এতিয়া আশ্চৰ্যকৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে আচলতে গাঁতটো হঠাৎ এই গাঁতটো সৃষ্টি হৈছে আচলতে পথ নিৰ্মাণ কৰোঁতে বিসংগতিৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে যিহেতু ৰাজপথৰ মাজতে পথটোৰ মাজতে এনেদৰে হঠাৎ সৃষ্টি হৈছে এটা প্ৰকাণ্ড গাঁত আৰু এই গাঁতটোত যদি কেনেবাকৈ আপোনাৰ ভৰি সোমাল তেন্তে হয়তো জীৱন ৰক্ষা কৰিবৰ বাবে কঠিন হৈ পৰিব কিয়নো এই গাঁতটো হয়তো আপুনি দেখাত সৰু গাঁত দেখিছে দেখিবলৈ হয়তো সৰু লাগিছে কিন্তু এটা প্ৰকাণ্ড গাঁত কুঁৱাৰ সদৃশ গাঁত ভিতৰলৈ বহুত আছে দ গতিকে এই গাঁতটোৱে এতিয়া হাহাকাৰ লাগিছে জনতাৰ মাজত যিহেতু ব্যস্ত পথ এই পথটো দি পুৱাৰ পৰা নিশালৈকে অসংখ্য যান-বাহন অহা যোৱা কৰে আৰু এই অহা যোৱা কৰা গাঁতটোত হঠাৎ অহা যোৱা কৰা পথটোত হঠাৎ এনেকুৱা এটা গাঁতৰ সৃষ্টি হৈ গৈছে গতিকে হাহাকাৰ লাগিছে সকলোৰে মাজত আৰু দৃশ্যাংশ দেখিছে বহু বাহন গাঁতটো সৃষ্টি হোৱাৰ পিছতো বাহনসমূহ অহা যোৱা কৰি আছে গতিকে ব্যস্ত পথত এনেদৰে বাহনসমূহ অহা যোৱা কৰে কিন্তু সেই পথটোতে হঠাৎ এনেদৰে এটা গাঁত হৈছে আৰু সেই গাঁতটোত যদি কেনেবাকৈ আপোনাৰ এটা ভৰি সোমাল বা আপোনাৰ গাড়ী চকা সোমালে বা এটা ভৰি সোমালেও আপোনাৰ জীৱন ৰক্ষা নপৰিব কিন্তু কিয়নো সেই গাঁতটো এটা প্ৰকাণ্ড গাঁত কুঁৱাৰ সমান দ আছে বুলি জানিব পৰা গৈছে আৰু এয়া বঙাইগাঁৱত সংঘটিত হৈছে এই ঘটনা বঙাইগাঁৱত তুলুঙিয়াত সংঘটিত হৈছে এই ঘটনাৰ পিছত হাহাকাৰ লাগিছে আচলতে জনতাৰ মাজত ইমান প্ৰকাণ্ড গাঁত কেনেদৰে সৃষ্টি হ'ব পাৰে বুলি একাংশই প্ৰশ্ন কৰিছে আৰু গাঁতটো চাবলৈ অৱশ্যে বহু লোক আহিছে গাঁতটো কিমান দ হ'ব পাৰে বা এই গাঁতটো হঠাৎ যিহেতু এই গাঁতটো হৈছে এই হঠাৎ হোৱা এই গাঁতটোৱে আশ্চৰ্যৰ সৃষ্টি কৰিছে একাংশ লোকৰ মাজত যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ মাজ মজিয়াত এনেদৰে এটা গাঁতৰ সৃষ্টি হৈছে দেখিছে এটা ব্যস্ত পথ পুৱাৰ পৰা নিশালৈকে যথেষ্ট বাহন অহা যোৱা কৰে এই পথটো দি কিন্তু এই পথতে হঠাৎ ওলাইছে এটা কুঁৱা সদৃশ গাঁত আৰু এই গাঁতটো হয়তো দেখাত সৰু নিচিনা আপুনি দেখিব পাৰে কিন্তু এই গাঁতটো সৰু নহয় একেবাৰে সৰু নহয় এই গাঁতটো যথেষ্ট দ কুঁৱা সদৃশ এটা গাঁত চাওক দৃশ্যাংশলৈ মন কৰক কিমান ডাঙৰ গাঁত এইটো এই গাঁতটো হৈছে আকৌ ৰাজপথৰ মাজতে এই গাঁতটো হৈছে গতিকে এই গাঁতটোত যদি কেনেবাকৈ কাৰোবাৰ এটা ভৰিও সোমায় তেন্তে জীৱন ৰক্ষা কৰিবলৈ কঠিন হৈ পৰিব প্ৰকাণ্ড এটা গাঁত আৰু ৰাজপথৰ মাজমজিয়াত এই গাঁতৰ সৃষ্টি হৈছে পুৱাৰ পৰা নিশালৈ যথেষ্ট যান-বাহন অহা যোৱা কৰে আৰু দৃশ্যাংশ দেখিছে এটা চাইডে আপুনি দেখা পাইছে যে বাহনসমূহ অহা যোৱা কৰি আছে গাঁতটো সৃষ্টি হোৱাৰ পিছতো অহা যোৱা কৰি আছে যান-বাহনবোৰ গতিকে এটা ব্যস্ত পথ আৰু ব্যস্ত পথত এনেদৰে হঠাৎ গাঁত ওলোৱা ঘটনাক লৈ এতিয়া আশ্চৰ্যৰ সৃষ্টি হৈছে একাংশই অভিযোগ কৰিছে যে ৰাস্তাটো বা পথটো নিৰ্মাণ কৰোঁতে গাফিলতি কৰিছে পথটো নিৰ্মাণ কৰোঁতে ভালদৰে পথ নিৰ্মাণ কৰা নাই যাৰ বাবে এনেদৰে গাঁতৰ সৃষ্টি হৈছে বুলি তেওঁলোকে অভিযোগ কৰিছে একাংশ লোকে অভিযোগ কৰিছে নিৰ্মাণ যিসকল লোকে কৰিছিল সেইসকলে ভালদৰে নিৰ্মাণ কৰা নাছিল বুলি তেওঁলোকে মন্তব্য কৰিছে কিয়নো ৰাষ্ট্ৰীয় ঘাইপথতে এতিয়া কুঁৱা সদৃশ গাঁতে আশ্চৰ্যৰ সৃষ্টি কৰিছে কুঁৱা সদৃশ এটা গাঁত প্ৰকাণ্ড গাঁত আপুনি হয়তো গাঁতটো সৰু গাঁত বুলি ভাবিছে কিন্তু এইটো সৰু গাঁত নহয় এটা প্ৰকাণ্ড গাঁত কুঁৱাৰ সদৃশ গাঁত এই গাঁতে এতিয়া আচলতে শংকিত হৈও পৰিছে সাধাৰণ লোকসকল কিয়নো কেইবা ফুট দ এই গাঁতটো বহু
ক্ষুব্ধ আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে এক প্ৰকাৰৰ। বঙাইগাঁৱৰ টুলুঙিয়াত সংঘটিত হৈছে এই ঘটনা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে ওলাইছে কুঁৱা সদৃশ এইটো প্ৰকাণ্ড গাঁত ওলাইছে, যিহেতু পথটোদি অহা যোৱা কৰে অসংখ্য যান বাহন অহা যোৱা কৰে। স্থানীয় ব্যক্তিৰ তৎপৰতাতহে সৌভাগ্যক্ৰমে সংঘটিত নহ'ল একো অঘটন। স্থানীয় লোকে দেখিলে প্ৰত্যক্ষ কৰিলে গাঁতটো, আৰু গাঁতটো প্ৰত্যক্ষ কৰাৰ পিছত এনেদৰে ইটা দি আৱৰি দিলে গাঁতটো। ইটা বেনাৰ দি গাঁতটোত আঁৰি দিছে, সংকেত আঁৰি দিছে। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ বাবে গাঁত সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। আৰু স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিলে হঠাৎ এই গাঁতটো, আৰু গাঁতটো প্ৰত্যক্ষ কৰাৰ পিছতে এনেদৰে বেনাৰ আঁৰি দিছে, ইটা দিছে, শিল দিছে, যাতে দূৰৰ পৰা অহা লোকসকলে গম পায় যে গাঁতটো এই পথটো বেয়া বা এই পথটোত যিকোনো বিসংগতি আছে বুলি যাতে গম পায়, তাৰ বাবে এনেদৰে সংকেত প্ৰদান কৰিছে একাংশ স্থানীয় লোকে। গতিকে এই পথটোক লৈ এতিয়া সকলোৱে মন্তব্য কৰিছে, আচলতে নিৰ্মাণকাৰীয়ে দুখ জাপি দিছে যে তেওঁলোকে ভালদৰে নিৰ্মাণ কৰা নাছিল পথটো, তাৰ বাবে এনেদৰে কুঁৱা সদৃশ এটা গাঁতৰ সৃষ্টি হৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। মন্তব্য আছে, এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ। রোডৰ মাজত কিবা এটা ছায়া ওলাই, কি ছায়া চাব আহি দেখিলোঁ যে এইটো প্ৰকাণ্ড গাঁত ওলাই আছে। তেতিয়া আমি দেখি সকলোৱে শংকিত হ'লোঁ, এইটোতো খুব ভয়ানক কাণ্ড হৈ আছে। ইয়াত যদি আমাৰ যান বাহন দুৰ্ঘটনা হৈ যায়, মানুহ ক্ষতি হৈ যাব। ইয়াৰ ইফালেদি প্ৰশাসন বিষয়াই হওক বা প্ৰশাসন বিভাগৰে মানুহ হওক অহা যোৱা কৰি আছে, কিন্তু তেওঁলোকে মানে কাণ কোচ নাই। তাৰপিছত আমি চবেই মিলি দোকানীয়াকেইজনে আমি সকলোৱে মিলি আমি এই প্ৰটেকশ্যনটো দি থ'লোঁ যাতে পাব্লিকৰ ক্ষতি নহয়। কিন্তু এটাই দুখ লগা কথা যে আজি ইমান টকা খৰচ কৰি এই নতুন নিৰ্মমান ৰাস্তাটোত এনেকুৱা প্ৰকাণ্ড গাঁত বিনা বৰষুণে বজ্ৰপাত হোৱা নিচিনা ঘটনা হৈছে। ৰোডৰ মাজত কিবা এটা ছায়া ওলাই, কি ছায়া চাব আহি দেখিলোঁ যে এইটো প্ৰকাণ্ড গাঁত ওলাই আছে। তেতিয়া আমি দেখি সকলোৱে শংকিত হ'লোঁ, এইটোতো খুব ভয়ানক কাণ্ড হৈ আছে। ইয়াত যদি আমাৰ যান বাহন দুৰ্ঘটনা হৈ যায়, মানুহ ক্ষতি হৈ যাব। ইয়াৰ ইফালেদি প্ৰশাসন বিষয়াই হওক বা প্ৰশাসন বিভাগৰে মানুহ হওক অহা যোৱা কৰি আছে, কিন্তু তেওঁলোকে মানে কাণ কোচ নাই। তাৰপিছত আমি চবেই মিলি দোকানীয়াকেইজনে আমি সকলোৱে মিলি আমি এই প্ৰটেকশ্যনটো দি থ'লোঁ যাতে পাব্লিকৰ ক্ষতি নহয়। কিন্তু এটাই দুখ লগা কথা যে আজি ইমান টকা খৰচ কৰি এই নতুন নিৰ্মমান ৰাস্তাটোত এনেকুৱা প্ৰকাণ্ড গাঁত বিনা বৰষুণে বজ্ৰপাত হোৱা নিচিনা ঘটনা হৈছে। ৰোডৰ মাজত কিবা এটা ছায়া ওলাই, কি ছায়া চাব আহি দেখিলোঁ যে এইটো প্ৰকাণ্ড গাঁত ওলাই আছে। তেতিয়া আমি